नमस्कार प्रिय छात्र छात्रीসকল যোৱা ক্লাছত আমাৰ নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.5 কোশ্চেন নম্বৰ 6 লৈকে হৈ গৈছিল। আজি আমি কোশ্চেন নম্বৰ 7 ৰ পৰা আলোচনা কৰিম। কোশ্চেন নম্বৰ 7 ত আমাক কি কৈছে যে উপযুক্ত অবেদ ব্যৱহাৰ কৰি তলৰ ৰাশিৰ মান নিৰ্ণয় কৰা। ইয়াত আমাক তলৰ ৰাশিবোৰৰ মান নিৰ্ণয় কৰিব দিছে উপযুক্ত অবেদ অৰ্থাৎ সূত্ৰ ব্যৱহাৰ কৰি। ইয়াত আমি দুটা সূত্ৰ ব্যৱহাৰ কৰিম। এটা হ'ল a + b হোল কিউব আৰু এটা হ'ল a - b হোল কিউব। ইয়াত ফৰ্মুলা দিয়া আছে a + b হোল কিউবৰ ফৰ্মুলা a কিউব + b কিউব + 3ab * a + b a - b হোল কিউবৰ ফৰ্মুলা a কিউব - b কিউব - 3ab * a - b। এতিয়া চোৱা প্ৰথমতে আমাক এক নম্বৰত দিয়া আছে 99 কিউব। এতিয়া 99 কিউবক আমি এই a - b হোল কিউবৰ ফৰ্মত লিখিম। ঠিক আছে, ইয়াক আমি লিখিব পাৰোঁ 100 - 1 হিচাপে লিখিব পাৰোঁ। সো 100 - 1 এটো কি হোল কিউব হৈ যাব। এতিয়া ইয়াক ফৰ্মুলাত ভাঙি দিয়া a - b হোল কিউবৰ ফৰ্মুলাত ভাঙি দিয়া। প্ৰথমতে কি হ'ব, প্ৰথমতে a কিউব a ঠাইত আছে আমাৰ কি 100 আৰু b ঠাইত আছে 1। এতিয়া আমাৰ ইয়াত হ'ব 100 কিউব মাইনাস b অৰ্থাৎ 1 কিউব মাইনাস 3 ইনটু a হ'ব। a আছে আমাৰ 100 ইনটু b আছে আমাৰ 1 আকৌ ইনটু a - b অর্থাৎ 100 - 1 এইখিনি হ'ব। এতিয়া চোৱা 100 কিউব কিমান হ'ব, কিউবৰ দুটা শূন্য আছে, ইয়াতে দুটা শূন্যৰ ওপৰত কিউব আছে অৰ্থাৎ ইয়াত যিকেইটা শূন্য আছে সেই সংখ্যাটোৰে আমি এই ওপৰত থকা পাৱাৰটোক পূৰণ কৰিব লাগিব। ইয়াত দুটা শূন্য আছে, দুইৰে আমি ওপৰৰ কিউবটোক পূৰণ কৰিব লাগিব পাৱাৰটোক। এতিয়া ওপৰত আছে কিউব অৰ্থাৎ 2 3 গুণে কিমান হ'ব 6 হ'ব অৰ্থাৎ আমাৰ শূন্য হ'ব 6টা। সো একৰ পিছত আমাৰ শূন্য হ'ব 6টা। ঠিক আছে, 6টা হ'ল। এতিয়া চোৱা মাইনাস ইয়াত আছে আমাৰ 1 কিউব অৰ্থাৎ 1 হ'ব। ইয়াত আছে মাইনাস 3 * 100 * 1 কিমান হ'ব, এইটো 300 হ'ব। মাইনাস 300 100 মাইনাস 1। এতিয়া ইয়াক ভাঙি দিয়া। ইয়াত চোৱা এইটো আছে আমাৰ 10 লাখ আৰু ইয়াত আছে আমাৰ মাইনাস 1 3 * 100 এটা কিমান হ'ব 3000 হ'ব। মাইনাস 3000 নহয়, এইটো 30000 হ'ব। 30000 আকৌ মাইনাস এইটো প্লাস হ'ব 3 * 1 300 * 1 300 হ'ব। এতিয়া চোৱা 10 লাখৰ পৰা 30000 যায়, 10 লাখৰ পৰা 30000 গ'লে আমাৰ থাকিব 9,70,000 9,70,000 থাকিব। আকৌ চোৱা 9,70,000 লগত 300 প্লাস কৰিলে কিমান হ'ব 9,70,300 হ'ব। এতিয়া এই 300ৰ পৰা 1 এটা মাইনাস কৰি দিয়া কিমান হ'ব 9,70,299 হ'ব। সো ये हो যাব ইয়াৰ आंसर 9,70,299। সো ये हो যাব ইয়াৰ आंसर। ঠিক আছে, বুজা গ'ল। এতিয়া নেক্সট নম্বৰ 2 আছে আমাৰ 102 অৰ্থাৎ ইয়াক আমি লিখিব পাৰোঁ 100 প্লাস 2 হিচাপে লিখিব পাৰোঁ। 100 প্লাস 2 হিচাপে লিখিব পাৰোঁ ইয়াক। ই আমাৰ a + b হোল কিউবৰ ফৰ্মুলাত পৰিছে। সো ইয়াক ভাঙি দিয়া 100 কিউবস প্লাস b কিউব b ঠাইত আছে আমাৰ 2 কিউব প্লাস 3ab 3 ইনটু a ঠাইত আছে আমাৰ 100 b ঠাইত আছে আমাৰ 2 ইনটু a - b অৰ্থাৎ আমাৰ 100 - 2। ঠিক আছে, এতিয়া চোৱা 100 কিউব আছে, দুটা শূন্য আছে, ওপৰত কিউব আছে, আমাৰ কিমান হ'ব শূন্য কেইটা হ'ব 6টা হ'ব। সো আমাৰ 10 লাখ হ'ব। এইটো 10 লাখ প্লাস 2 কিউবৰ ভ্যালু কিমান 8 হ'ব প্লাস 3 ইনটু 2 কিমান হ'ব 6 6 ইনটু 100 600 হ'ব। এইটো 600 ইনটু 100 মাইনাস 2। এতিয়া চোৱা 10 লাখ প্লাস 8 প্লাস 600 ইনটু 100 এইটো হ'ব 60,000
60,000 আৰু প্লাছ মাইনাছ এইটো মাইনাছ 600 ইনটু 2 এইটো হ'ব সৰি ইয়াতে প্লাছ হ'ব এইটো 600 এইটো ফৰ্মুলাত প্লাছ আছে a প্লাছ b ইয়াতে মাইনাছ দিছিলোঁ এইটো প্লাছ হ'ব একচুয়ালি সো 600 ইনটু 2 এইটো হ'ব 1200 ঠিক আছে এতিয়া প্লাছ কৰা প্লাছ কৰিবা কেনে ধৰে সোৱা প্ৰথমতে এই ডাঙৰ দুটা প্লাছ কৰা এটো আমাৰ আছে 10 লাখ আৰু এটা আছে 60000 সো আমাৰ কিমান হ'ব 10 লাখ 60000 আমাৰ হৈ যাব ইয়াত 10 লাখ 60,000 হৈ যাব আমাৰ 60,000 এতিয়া তাৰ লগত আকৌ প্লাছ কৰা 1200 সো আমাৰ কিমান হ'ব 10 লাখ 60,000 আছে 61 ইয়াতে হ'ব 61,200 61,200 হ'ব আকৌ ইয়াৰ লগত প্লাছ কৰি দিয়া 8 সো আমাৰ কিমান হ'ব 10 লাখ 61,208 সো এইটো হৈ যাব আমাৰ ফাইনাল আনসার ঠিক আছে সো 10 লাখ 61,208 হ'ব ইয়াৰ আনসার ঠিক আছে এটো হৈ যাব ইয়াৰ আনসার এতিয়া নেক্সট নম্বৰ 3 নম্বৰ 3 আমাৰ কিমান আছে 998 ইয়াক আমি a - b হোল কিউবৰ ফৰ্মত লিখিম ইয়াক আমি লিখিব পাৰো 1000 minus 2 হোল কিউব হিচাপে লিখিব পাৰো এতিয়া a - b হোল কিউবৰ ফৰ্মুলাত পৰিছে এটা ভাঙি দিয়া প্ৰথমতে কি হ'ব আমাৰ এটো 1000 কিউব হ'ব 1000 কিউব minus b কিউব অর্থাৎ 2 কিউব minus 3ab 3 into 8 টাইজ আছে আমার 1000 into b টাইজ আছে আমার 2 এতে আকৌ into 1000 minus এত হ'ব 2 এতে ইয়াক ভাঙি দিয়া ইয়াত চা শূন্য কেইটা আছে তিনিটা ওপৰত পাৱাৰ কি আছে 3 3 3 গুণে 9 সো আমাৰ শূন্য হ'ব একৰ পিছত 9টা তিনিটা 9টা ঠিক আছে এতিয়া চোৱা ইয়াত আছে আমাৰ মাইনাস 2 কিউব 2 ওপৰত কিউব আছে সো এটো কি হ'ব আমাৰ 8 হৈ যাব ইয়াৰ ভ্যালু ইয়াত চোৱা 3 into 1000 into 2 3 into 2 এটো কিমান হ'ব 6 হ'ব 6 into 1000 এটো হ'ব 6000 সো 6000 হৈ যাব into 1000 minus 2 এতিয়া চোৱা এটো কিমান হয় এটো 100 crore হয় 6টা 8 8 9 9টা এতিয়া চোৱা ইয়াত হ'ব আমাৰ -8 আৰু ইয়াত চোৱা 6000 into 1000 কিমান হ'ব এটো শূন্য হ'ব আমাৰ 6টা সো আমাৰ 60 লাখ হ'ব ইয়াতে আৰু minus 6000 into 2 এটো হ'ব 12000 ঠিক আছে এতিয়া প্লাস কৰি দিয়া ইয়াত আছে আমাৰ 100 crores আৰু ইয়াত আছে আমাৰ 60 লাখ শূন্য আছে আমাৰ 6টা $60 লাখ আকৌ আছে আমাৰ এটা মাইনাস এটো আমাৰ প্লাস হ'ব এটো প্লাস কৰিব লাগিব যে নক এটো পিছত প্লাস কৰি দিম আগতে এটো মাইনাস কৰি দিয়া এটো মাইনাস কৰি দিলে কি হ'ব 100 crore পৰা আমাৰ 60 লাখ গলে কিমান থাকে 99 crore 40 lakhs 99 crore 40 lakhs হ'ব এইটো হ'ব এতিয়া ইয়াৰ লগত আমি আকৌ 12000 প্লাস কৰিলে কি হ'ব 99 crore 40 lakhs 12000 হ'ব সো এইটো হৈ যাব আমাৰ 99 40 lakhs 12000 ঠিক আছে এতিয়া ইয়াৰ পৰা আমাৰ বাদ দিব লাগে 82 এটো কি হ'ব 99 crore 40 lakhs 12000 নহয় এটো 11000 হ'ব 1000 পৰা 8 গলে আমাৰ
992 হ'ব 992 হৈ যাব ইয়াৰ ফাইনাল আনসার তো এটো হৈ যাব আমাৰ 99401 এটো হ'ব 1 1 হ'ব ইয়াতে 992 এই হৈ যাব ইয়াৰ ফাইনাল আনসার ঠিক আছে বুঝা গল নেক্সট আহা কোশ্চেন নম্বৰ 8 কোশ্চেন নম্বৰ 8 আমাক কি কৈছে যে তলৰ প্ৰতিটোৰ উৎপাদক বিশ্লেষণ কৰা এতিয়া চাও আমি এই ৰাখিবৰ উৎপাদক বিশ্লেষণ কৰিব লাগে এক নম্বৰত আমাক দিয়া আছে 8a³ + b³ + 12a² b + 6ab² এতিয়া চাও ইয়াক আমি কি কৰিম a + b হোল কিউবৰ ফৰ্মুলাত পেলাম তাৰ কাৰণে ইয়াক সজাই ল'ব লাগিব ইয়াক আমি কেনে দৰে সজাম চোৱা 8a³ আছে ইয়াক আমি লিখিব পাৰো 8ক লিখিব পাৰো 2a 8ক লিখিব পাৰো 2³ হিচাপে আৰু a³ আছে সো 2a হোল কিউব হিচাপে আমি 8ক লিখিব পাৰো 8a³ আৰু ইয়াত আমাৰ b³ আছে এটো b³ পে থাকক ঠিক আছে আৰু ইয়াতে চোৱা এতিয়া আমি a³ আৰু প্লাস b³ আমি বনাই ললো এতিয়া আমি কি কৰিম 3 আমাক বনাব লাগে কি 3ab প্লাস 3ab 3 ইনটু আমাৰ এই টাইপ কি আছে 2a আৰু b টাইপ আছে b a আছে ইনটু b এতিয়া ইনটু a + b 2a + b এতিয়া আমি এইখিনি পূৰণ কৰি চাব লাগিব ওপৰটো মিলিছে না নাই এতিয়া চোৱা 3 * 2 কিমান হয় 6 হয় 6ab হল ইয়াতে 6ab * 2a কিমান হল 6ab * 2a ইয়াতে চোৱা 6ab * 2a এটো কিমান হ'ব 6 * 2 12 a * a² b 12a² b 12a² b আছে আকৌ 6ab * b 6ab * আমাৰ b কিমান হ'ব 6ab² হ'ব ইয়াতে চোৱা 6ab² আছে সো মিলি গল এটো আমাৰ হৈ যায় এতিয়া চোৱা এটো আমাৰ ফৰ্মুলাত পৰিছে a + b হোল কিউবৰ ফৰ্মুলাত পৰিছে সো এক লিখি দিয়া এটাইত আছে আমাৰ 2a সো 2a + b হোল কিউব সো এইখিনি হৈ যাব ইয়াৰ आंसर ঠিক আছে একেবাৰে ইজি হয় সো ইয়াত নেক্সট আহা ইয়াত চোৱা সেম আছে অকল আমাৰ মাইনাস আছে ঠিক আছে তো আমাৰ এইটো হ'ব a - b হোল কিউব এটো লিখি দিয়া 8a³ লিখিব পাৰো আমি 2a হোল কিউব হিচাপে মাইনাস b³ মাইনাস ইয়াত চোৱা 3a এ ঠাইত আছে 2a b ঠাইত আছে b ইনটু a - b অৰ্থাৎ 2a - b এতিয়া পূৰণ কৰি চোৱা এইখিনি পূৰণ কৰি চোৱা ওপৰটোৰ লগত মিলি যাব 6 3 * 2 6 হ'ব 6ab হ'ব 6ab * 2a এটো হ'ব -12a² b আকৌ মাইনাস মাইনাস ইয়াত প্লাস হ'ব এটো হৈ যাব 6ab² সো ইয়াক আমি লিখিব পাৰো a - b হোল কিউব অৰ্থাৎ 2a - b হোল কিউব ঠিক আছে এতিয়া নেক্সট আহা নাম্বার 3 চোৱা ইয়াতো আমাৰ a - b হোল কিউবৰ ফৰ্মত আছে ইয়াত আমি সজাই ল'ব লাগিব 27ক আমি লিখিব পাৰো 3 কিউব হিচাপে লিখিব পাৰো 3 * 3 9 9 * 3 27 এতিয়া চোৱা 1 2 5 আছে ইয়াক আমি লিখিব পাৰো মাইনাস 1 2 5ক লিখিব পাৰো 5 কিউব হিচাপে লিখিব পাৰো 5 5 * 25 25 5 * 125 সো 5 কিউব হিচাপে লিখিব পাৰো ইয়াতে a কিউব আছে সো আমাৰ 5a হোল কিউব হৈ যাব ইয়াক আমি 5a হোল কিউব হিচাপে লিখিব পাৰো ইয়াত চোৱা a আৰু b আমি পাই গৈছো এতিয়া আমি নেক্সট কি কৰিম মাইনাস যেটো মাইনাসত আছে সো মাইনাস 3 বহাম 3 ইনটু a ঠাইত আমি কি বহাম 3 বহাম আকৌ a ঠাইত আছে আমাৰ 3 আৰু b ঠাইত আছে আমাৰ 5a সো ইনটু 5a বহাম আকৌ ইনটু হ'ব a - b হ'ব অৰ্থাৎ 3 - 5a হ'ব এতিয়া পূৰণ কৰি চোৱা ওপৰটোৰ লগত মিলি যাব 3 * 3 এটো কিমান হ'ব 9 9 * 5 এটো হ'ব 45 45 * 3 এটো হ'ব 135 ইয়াত আছে আমাৰ a সো 135 a হ'ব মাইনাস মাইনাস এটো কি হ'ব প্লাস হ'ব আকৌ 45 * 5 ইয়াত হ'ব 225 সো 225 আৰু a আছে a * a² সো মিলি গল এতিয়া সো ইয়াক লিখিব পাৰো আমি a - b হোল কিউব অৰ্থাৎ 3 এটা আছে আমাৰ 3 - 5a হোল কিউব সো এই যাব ইয়াৰ आंसर ঠিক আছে এতিয়া নেক্সট নাম্বার 4 আহা নাম্বার 4 কি আছে 64 a কিউব আছে এতিয়া সো আমি 64ক কি লিখিব পাৰো ইয়াতো আমাৰ a - b হোল কিউবৰ ফৰ্মত আছে সো 64ক আমি লিখিব পাৰো ইয়াত 64ক আমি লিখিব পাৰো 4 কিউব হিচাপে
এতিয়া 64a কিউব আছে ইয়াক আমি লিখিব পাৰো 4a হোল কিউব 4 4 গুণে 16 16 4 গুণে 64 সো এতিয়া 27b কিউব আছে ইয়াক লিখিব পাৰো আমি 3b হোল কিউব পাৰো লিখিব দেছো মাইনাস a আৰু b পাই গৈছো আমি এতিয়া আমি 3 * 8 ঠাইত a বহাই দিম 4a * b ঠাইত b বহাই দিম 3b * 8 ঠাইত a - b হ'ব 8 ঠাইত হ'ব 4a - b ঠাইত হ'ব 3b এতিয়া চোৱা এইকেইটা পূৰণ কৰি চাবা একেবাৰে ওপৰৰ লগত এই 141 a স্কয়াৰ b 144 a স্কয়াৰ b + 108 ab স্কয়াৰ এটো মিলি গৈছে ঠিক আছে এটো পূৰণ কৰি চালে এতিয়া চোৱা তো ইয়াক আমি এতিয়া লিখিব পাৰো কি a - b হোল কিউবৰ ফৰ্মত পইছে সো আমাৰ 4a - 3b হোল কিউব সো 4a - 3b হোল কিউব হৈ যাব ইয়াৰ आंसर ঠিক আছে এতিয়া নেক্সট আ নম্বৰ 5 কি আছে 27p কিউব ইয়াক আমি লিখিব পাৰো 3p হোল কিউব হিচাপে কাৰণ 3 3 3 গুণে কিমান হ'ব 9 হ'ব 9 3 গুণে এটো 27 হ'ব সো 3 কিউবৰ ভ্যালু 27 হয় সো ইয়াক আমি লিখিব পাৰো 3p হোল কিউব হিচাপে এতিয়া মাইনাস ইয়াত কিমান আছে আমাৰ 1/216 ইয়াক আমি লিখিব পাৰো 1/216 ইয়াক লিখা যায় 6 কিউব হিচাপে ইয়াক আমি 6 কিউব হিচাপে লিখিব পাৰো 6 গুণে 36 36 6 গুণে 216 সো ইয়াত হ'ব আমাৰ ইয়াত লিখিব পাৰো ইয়াক আমি 1/6 হোল কিউব ইয়াত চোৱা 1 কিউবৰ ভ্যালু 1 6 কিউবৰ ভ্যালু 216 হ'ব ঠিক আছে এতিয়া চোৱা a আৰু b পাই গৈছো আমি এতিয়া আমি কি কৰিম -3 * 8 ঠাইত কি বহাম 3p আৰু b ঠাইত কি বহাম 1/6 * আমাৰ কিমান আছে a - ফৰ্মুলা হিচাপে আমাৰ a - b হ'ব এতিয়া চোৱা a ঠাইত আছে 3p - b ঠাইত আছে 1/6 এতিয়া চোৱা এইকেইটা পূৰণ কৰি চোৱা ওপৰৰ লগত এই দুটাৰ লগত মিলি যাব এতিয়া 3 আৰু 6 3 to 6 ত কেইবাৰ যাব দুবাৰ যাব এটো ক্যান্সেল হ'ব সো ওপৰত থাকিল কি 3 আৰু তলত থাকিল 2 সো 3p/2 ইয়াৰ লগত আমি পূৰণ কৰি যদি দিও 3p ইয়াত কি হ'ব 3 * 3 এটো কিমান হ'ব 9 হ'ব আৰু p * p এটো p স্কয়াৰ হ'ব আৰু তলত আছে আমাৰ কিমান 2 সো 9/2 p স্কয়াৰ হ'ব ঠিক আছে আকৌ মাইনাস এটো কি প্লাস হৈ যাব প্লাস ইয়াত আছিল আমাৰ 3p/2 সো 3p/2 লগত আমি 1/6 এটা পূৰণ কৰি দিলে ইয়াত 3p/2 আছিল তাৰ লগত যদি আমি 1/6 এটা পূৰণ কৰি দিও ইয়াত কিমান হ'ব সো 3 টো আমাৰ 6 ত যাব দুবাৰ সো ওপৰত থাকিল অকল p আৰু তলত থাকিল 2 গুণে 4 অৰ্থাৎ আমাৰ p টো যদি আমি এক্সট্ৰাকে লিখো তো 1/4 থাকিব আৰু p থাকিব তো ইয়াত কি আছে 1/4 p ঠিক আছে মিলি গল এতিয়া চোৱা ইয়াক আমি লিখিব পাৰো a - b হোল কিউব অৰ্থাৎ 8 ঠাইত আছে আমাৰ 3p - b ঠাইত আছে 1/6 এটো হ'ব আমাৰ হোল কিউব সো এই হৈ যাব ইয়াৰ आंसर ঠিক আছে বুজা গল নেক্সট কোশ্চেন নম্বৰ 9 ত কি কৈছে সত্যাপন কৰা ইয়াত আমাক চোৱা এক নম্বৰত দি আছে x কিউব + y কিউব = x + y * x স্কয়ার - xy + y স্কয়ার একচুয়ালি এটো আমাৰ ফৰ্মুলা হয় এইটো ফৰ্মুলা হয় আমাৰ এইটো এটা ফৰ্মুলা হয় সো আমি কমন কৰিব লাগে এতিয়া সো আমি রাইট হ্যান্ড সাইড লম প্ৰথমতে রাইট হ্যান্ড সাইড আমাৰ কি আছে x + y * x স্কয়ার - xy + y স্কয়ার এতিয়া চোৱা আমি পূৰণ কৰি দিম প্ৰথমতে x ৰ লগত আমি এই আটাইকেইটাৰ পূৰণ কৰি দিম তাৰ পিছত আমি আকৌ y ৰ লগত এই আটাইকেইটাৰ পূৰণ কৰি দিম এতিয়া x * x স্কয়ার কিমান হ'ব এটো x কিউব হ'ব ঠিক আছে আকৌ ইয়াত আছে আমাৰ প্লাস এ মাইনাস এটো মাইনাস হ'ব x * xy কিমান হ'ব x * x x স্কয়ার হ'ব x স্কয়ার y হ'ব আকৌ আমাৰ প্লাস এটো কি হ'ব প্লাস হ'ব x * y স্কয়ার ইয়াত হ'ব x y স্কয়ার ঠিক আছে এতিয়া সো আমাৰ y আছে এতিয়া y * x স্কয়ার আমাৰ কিমান হ'ব এটো প্লাস এটো প্লাস হ'ব সো আমাৰ ইয়াত হ'ব প্লাস y * x স্কয়ার হ'ব আমাৰ y x স্কয়ার হ'ব ইয়াত চোৱা প্লাস মাইনাস ইয়াত হ'ব আমাৰ মাইনাস y * xy কিমান হ'ব xy স্কয়ার হ'ব এতিয়া আকৌ চোৱা প্লাস y * y স্কয়ার এটো আমাৰ কিমান হ'ব y কিউব হ'ব ঠিক আছে এতিয়া চোৱা এই মাইনাস x স্কয়ার y
আৰু এই প্লাছ এক্স স্কুৱেৰ ৱাই এই দুটা আমাৰ কেঞ্চেল হ'ব আৰু ইয়াত আছে আমাৰ প্লাছ এক্স ৱাই স্কুৱেৰ ইয়াত আছে আমাৰ মাইনাছ এক্স ৱাই স্কুৱেৰ চ' এই দুটা কেঞ্চেল হ'ব আমাৰ থাকিব কি ইয়াত থাকিলে আমাৰ অকল এক্স কিউব মাইনাছ প্লাছ ৱাই কিউব চ' আমাৰ এইটো প্ৰুফড হৈ গ'ল এইটো কি লেফ্ট হেণ্ড ছাইড চ' ইকুৱেল লেফ্ট হেণ্ড ছাইড ঠিক আছে প্ৰুফড হৈ গ'ল এতিয়া নেক্সট আহা নম্বৰ টুটো আমি প্ৰথমতে ৰাইট হেণ্ড ছাইড ল'ম ৰাইট হেণ্ড ছাইড আমাৰ কিমান আছে এক্স মাইনাছ ৱাই ইনটু এক্স স্কুৱেৰ প্লাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ পূৰণ কৰি দিয়া এতিয়া চোৱা এক্স ইনটু এক্স স্কুৱেৰ এইটো হ'ব আমাৰ এক্স কিউব প্লাছ এক্স ইনটু এক্স ৱাই এইটো হ'ব এক্স স্কুৱেৰ ৱাই আকৌ প্লাছ এক্স ইনটু ৱাই স্কুৱেৰ এইটো হ'ব এক্স ৱাই স্কুৱেৰ ঠিক আছে এতিয়া মাইনাছ ৱাই ইনটু এক্স স্কুৱেৰ এইটো হ'ব আমাৰ মাইনাছ এক্স স্কুৱেৰ ৱাই আকৌ মাইনাছ প্লাছ এইটো মাইনাছ হ'ব আমাৰ মাইনাছ ৱাই ইনটু এক্স ৱাই চ' আমাৰ কিমান হ'ব এইটো এক্স ৱাই স্কুৱেৰ ঠিক আছে এতিয়া আকৌ মাইনাছে প্লাছে এইটো হ'ব আমাৰ মাইনাছ ঠাই নাই মাইনাছ ৱাই কিউব ৱাই ইনটু ৱাই স্কুৱেৰ ৱাই কিউব ঠিক আছে এতিয়া চোৱা কেঞ্চেল যাব আমাৰ এ এক্স স্কুৱেৰ ৱাই আৰু এ এক্স স্কুৱেৰ ৱাই প্লাছ আছে এইটো মাইনাছ আছে কেঞ্চেল হ'ব এইটো আমাৰ প্লাছৰ এইটো আমাৰ মাইনাছৰ কেঞ্চেল হ'ল এতিয়া আমাৰ থাকিল কি এক্স কিউব মাইনাছ ৱাই কিউব এক্স কিউব ৱাই কিউব আমাৰ এইটো কি লেফ্ট হেণ্ড ছাইড চ' ইকুৱেল লেফ্ট হেণ্ড ছাইড প্ৰুফড হৈ গ'ল বুজা গ'ল এতিয়া নেক্সট আহা নম্বৰ 10ত কুৱেশ্যন নম্বৰ 10ত আমাক কি কৈছে উৎপাদক বিশ্লেষণ কৰা ইয়াত চোৱা উৎপাদক বিশ্লেষণ কৰিব দিছে ইয়াত আমি কি কৰিম এই দুটা ফৰ্মুলাৰ দ্বাৰা আমি উৎপাদক বিশ্লেষণ কৰিম ইয়াত আমাৰ এটা প্লাছৰ আছে এ কিউব প্লাছ বি কিউব এইটো আছে আমাৰ এ কিউব মাইনাছ বি কিউবৰ ফৰ্মত ইয়াত চোৱা আমাৰ এক্স কিউব প্লাছ ৱাই কিউব প্ৰথমতে আমি এক্স কিউব আৰু ৱাই কিউব হিচাপে আমি সজাই ল'ম ইয়াক 27 ৱাই কিউব আছে চ' ইয়াক আমি লিখিব পাৰোঁ 3 ৱাই হোল কিউব পাৰ লিখিব প্লাছ ইয়াত আছে 1 to 5 ইয়াক আমি লিখিব পাৰোঁ 5 জেড হোল কিউব পাৰ লিখিব এতিয়া চোৱা ইয়াত আহিল আমাৰ এক্স কিউব আৰু ৱাই কিউব এইটো ফৰ্মুলাত পৰিব এতিয়া ফৰ্মুলাত ভাঙি দিলে হ'ল ফৰ্মুলা হিচাপে আমাৰ কি আছে এক্স প্লাছ ৱাই অৰ্থাৎ ইয়াক ধৰা এক্স আৰু ইয়াক ধৰা ৱাই এক্সৰ ঠাইত আছে আমাৰ 3 ৱাই প্লাছ ৱাইৰ ঠাইত আছে আমাৰ 5 জেড ঠিক আছে ইনটু আমাৰ কি আছে এক্স স্কুৱেৰ আছে এক্সৰ ঠাইত আছে আমাৰ 3 ৱাই তো আমাৰ এইটো হৈ যাব 3 ৱাই এইটো এটা সেকেন্ড বন্ধনী দি দিয়া 3 ৱাই স্কুৱেৰ মাইনাছ এক্স ৱাই অৰ্থাৎ 3 ৱাই ইনটু 5 জেড তাৰপিছত আছে আমাৰ প্লাছ ৱাই স্কুৱেৰ অৰ্থাৎ আমাৰ প্লাছ 5 জেড হোল স্কুৱেৰ ঠিক আছে এইখিনি হ'ব এতিয়া চোৱা 3 ৱাই প্লাছ 5 জেড ইয়াত সেকেন্ড বন্ধনীটো উঠাই দিয়া এইটো হ'ব কি 3 into 3 এইটো হ'ব 9 ৱাই স্কুৱেৰ হ'ব ইয়াত চোৱা 3 into 5 এইটো হ'ব 15 ৱাই জেড হ'ব আৰু ইয়াত হ'ব প্লাছ 5 into 5 এইটো 25 হ'ব 25 জেড স্কুৱেৰ চ' এইখিনি হৈ যাব ইয়াৰ এনচাৰ ঠিক আছে বুজা গ'ল এতিয়া নেক্সট নম্বৰ 2 দেখা নম্বৰ 2ত কি আছে 64 m কিউব আছে ইয়াক আমি লিখিব পাৰোঁ 4 m হোল কিউব হিচাপে মাইনাছ 3 আছে ইয়াক লিখিব পাৰোঁ আমি 7 কিউব হিচাপে ইয়াত চোৱা 7 into 7 আমাৰ 49 হ'ব 49 into 7 এইটো হৈ যাব আমাৰ 343 ঠিক আছে এতিয়া চোৱা ইয়াক আমি লিখিব পাৰোঁ 7n হোল কিউব হিচাপে ঠিক আছে এতিয়া ফৰ্মুলাত ভাঙি দিয়া কি হ'ব আমাৰ x মাইনাছ y হ'ব x ৰ ঠাইত আছে 4m y ৰ ঠাইত আছে আমাৰ 7n চ' 4m মাইনাছ 7n এইটো আছে আমাৰ x মাইনাছ y ইনটু x স্কুৱেৰ আছে আমাৰ অৰ্থাৎ আমাৰ হ'ব ইয়াত 4m এইটো সেকেন্ড বন্ধনী দি দিয়া 4m হোল স্কুৱেৰ প্লাছ xy অৰ্থাৎ 4m ইনটু 7n আৰু হ'ব আমাৰ প্লাছ ৱাই স্কুৱেৰ ৱাইৰ ঠাইত আছে আমাৰ 7n অৰ্থাৎ ইয়াত হ'ব প্লাছ 7n হোল স্কুৱেৰ ঠিক আছে এতিয়া ভাঙি দিয়া 4m মাইনাছ 7n ইয়াত প্ৰথম বন্ধনী দিয়া এটা বন্ধনীবোৰ উঠাই দিয়া
কি আছে আমাৰ 4m হোল স্কোয়ার আছে 4 4 গুণে কিমান 16 16 m স্কোয়ার হ'ব প্লাস 4 7 গুণে এইটো 28 হ'ব 28 এইটো হ'ব 28 m n আৰু ইয়াত হ'ব প্লাস 7 7 গুণে কিমান হ'ব এইটো 49 49 n স্কোয়ার সো এইখিনি হৈ যাব ইয়াৰ आंसर ঠিক আছে বুজা গল সো আজিৰ ক্লাছটো এইখিনিয়ে আৰু নেক্সট ক্লাছত আমি বাকি কোশ্চেনবোৰ আলোচনা কৰিম